নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ওয়েলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি এই চেনেলটো বা এই ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু সকলোকে অনুৰোধ জনাম, যদি এই চেনেলটো চাই বা এই ভিডিঅ'টো চাই কিছু সহায় হোৱা যেন অনুভৱ হয় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, আহক এতিয়া এই ভিডিঅ'টো আলোচনা কৰোঁ। অহাকালি অৰ্থাৎ 18 নম্বৰ কিস্তিৰ ধন PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন আপোনালোকৰ একাউণ্টত জমা হ'ব। অৰ্থাৎ অপেক্ষা মাত্ৰ 24 ঘণ্টা। অহাকালি দিনৰ 12 বজাত আপোনাৰ বেংক একাউণ্টত জমা হ'ব PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন। অপেক্ষা মাত্ৰ 24 ঘণ্টা। অহাকালি দিনৰ 12 বজাত আপোনালোকৰ একাউণ্টত বা আপোনাৰ বেংক একাউণ্টত জমা হ'ব PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন। PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব। বন্ধু বান্ধৱীসকল, অহাকালি দিনৰ 12 বজাৰ পাছতে আপোনালোকে আপোনালোকৰ একাউণ্ট চেক কৰক। অৰ্থাৎ 12 বজাৰ পিছতে টকা আপোনালোকে নিজৰ টকা উঠাই ল'ব পাৰিব। বন্ধু বান্ধৱীসকল, দুৰ্গা পূজাৰ আগে আগে আপোনালোকৰ আহিছে ভাল খবৰ। অহাকালি অৰ্থাৎ 24 ঘণ্টাৰ পিছতে আপোনালোকৰ ঠিক 12 বজাৰ পিছতেই আপোনালোকৰ একাউণ্টত টকা জমা হ'বলৈ গৈ আছে। গতিকে এই টকা আপোনালোকৰ পোনপটীয়াকৈ নিজৰ একাউণ্টত জমা হ'ব। pmkishan.gov.in-ত লগ ইন কৰি ন' ইয়'ৰ ষ্টেটাছত চেক কৰিলে প্ৰথম ষ্টেপত এনেদৰে দেখা পাব, পে'মেণ্ট ষ্টেটাছ RFT চাইন বাই ষ্টেট ফৰ 3rd ইনষ্টলমেণ্ট বা 18 ইনষ্টলমেণ্ট এনেধৰণে দেখা যাব ন' ইয়'ৰ ষ্টেটাছত। অৰ্থাৎ বন্ধু বান্ধৱীসকল, প্ৰথম ষ্টেপত যদি এনেকুৱা দেখা যায় তেনেহ'লে আপোনালোকৰ টকা সোমাব। কোনো চিন্তাৰ কাৰণ নাই, অহাকালি আপোনালোকৰ টকা জমা হ'বই। দ্বিতীয় ষ্টেপত অৰ্থাৎ ছেকেণ্ড ষ্টেপত এনেদৰে দেখা যাব, FTO প্ৰচেছ ন' পে'মেণ্ট ষ্টেটাছ RFT চাইন বাই ষ্টেট এনেকুৱা দেখুৱালেও আপোনালোকৰ চিন্তাৰ কোনো কাৰণ নাই। থাৰ্ড ষ্টেপত এনেদৰে দেখুৱালে লেবেল পে'মেণ্ট ষ্টেটাছ নীল, গোটেইটো যদি নীল এনেকুৱা দেখুৱায় তেনেহ'লে আপোনাৰ ঠিকেই আছে। অহাকালি 24 ঘণ্টাৰ পিছতে আপোনাৰ একাউণ্টত টকা জমা হ'ব। থাৰ্ড ষ্টেপত এনেকুৱা দেখুৱালে। ফ'ৰ্থ ষ্টেপত এনেদৰে দেখা গ'লে আপোনালোকৰ বেংক একাউণ্টত 24 ঘণ্টাৰ পিছত অহাকালি 12 বজাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত জমা হ'ব। পে'মেণ্ট প্ৰচেছ য়েছ, পে'মেণ্ট প্ৰচেছ আৰু FTO য়েছ এনেদৰে দেখা যালে তেনেহ'লে আপোনালোকৰ একাউণ্টত টকা জমা হ'বই। চিন্তাৰ কোনো কাৰণ নাই। বন্ধু বান্ধৱীসকল, অপেক্ষা মাত্ৰ 24 ঘণ্টা। অহাকালি দিনৰ 12 বজাত আপোনালোকৰ বেংক একাউণ্টত জমা হ'ব PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন। অহাকালি 24 ঘণ্টাৰ পিছতে টকা জমা হ'ব। PM কিষাণ 18 নম্বৰ কিস্তিৰ ধন হিতাধিকাৰীৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব। যিসকলৰ DVD লিংক আছে তেখেতসকলৰ একাউণ্টত পোনপটীয়াকৈ আপোনালোকৰ বেংক একাউণ্টত টকা জমা হ'ব 12 বজাৰ পিছত, আৰু মাত্ৰ 24 ঘণ্টাৰ সময় আছে। 24 ঘণ্টাৰ পিছতে অহাকালি দিনৰ 12 বজাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত টকা জমা হ'বলৈ গৈ আছে। বন্ধু বান্ধৱীসকল, যিসকলৰ একাউণ্টত টকা জমা নহয় তেখেতসকলৰ চিন্তাৰ কোনো কাৰণ নাই। বন্ধু বান্ধৱীসকল, 5 অক্টোবৰ তাৰিখে জমা নহ'লে 6 অক্টোবৰ তাৰিখে হ'ব, নহ'লে তাৰ পিছৰ দিনাখনো হ'ব পাৰে। এই পে'মেণ্ট প্ৰচেছ প্ৰায় এমাহলৈকে চলিব। গতিকে বন্ধু বান্ধৱীসকল, চিন্তাৰ কোনো কাৰণ নাই। কিছুমান কাৰিকৰী বিজুতিৰ বাবে নোসোমাব পাৰে। বন্ধু বান্ধৱীসকল, সকলো PM কিষাণ হিতাধিকাৰীক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোকে মোবাইলৰ যোগেদি এটি মেছেজ পঠাবলৈ নিৰ্দেশ দিছে। মাননীয় প্ৰধানমন্ত্ৰীয়ে কি মেছেজ দিছে বা কি ক'বলৈ বিচাৰিছে মেছেজৰ যোগেদি আমি সেই মেছেজটো পঢ়ি শুনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 5 অক্টোবৰ 2024 দিনৰ 12 বজাত মহাৰাষ্ট্ৰৰ ৱাছিমৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অষ্টাদশ কিস্তি মুকলি কৰিব। বন্ধু বান্ধৱীসকল, তলত এটি লিংক দিয়া হৈছে। এই লিংক যোগে আপোনালোকে অনুষ্ঠানত যোগদান কৰিব পাৰিব। অৰ্থাৎ ইয়াত কোৱা হৈছে এই লিংক যোগে অনুষ্ঠানত যোগদান কৰিবলৈ আহ্বান জনালোঁ। অৰ্থাৎ আপোনালোকক এই লিংক যোগে অৰ্থাৎ এই লিংকটোৰ যোগে আপোনালোকক অনুষ্ঠানত ভাগ ল'বলৈ আহ্বান জনাইছে। যদি আপোনালোকে ইচ্ছা কৰে বা এই অনুষ্ঠানত আপোনালোকে ভাগ ল'বলৈ ইচ্ছা কৰে তেনেহ'লে এই লিংকটোৰ যোগেদি আপোনালোকে 5 অক্টোবৰ তাৰিখে দিনৰ 12 বজাত আপোনালোকে এই অনুষ্ঠানত ভাগ ল'ব পাৰিব। ধন্যবাদ।